নমস্কাৰ মোৰ মৰমৰ শিক্ষাৰ্থীসকল যেটো আগৰ ভিডিঅ'বোৰত আমি হস্তি বিদ্যাৰ্ণৱ পুথিৰ সম্পৰ্কে থকা সবিশেষ গুৰুত্বপূৰ্ণ সকলো কথা আমি আলোচনা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি মূল পাঠলৈ যাম আৰু পাঠৰ বিষয়বস্তু পুংখানুপুংখভাৱে বুজাৰ চেষ্টা কৰিম তেনেহলে আহা ছাত্ৰসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমি জানিব পৰা সকলো অসমীয়া হাতে লিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ ইতিমধ্যে আমি আগৰ ভিডিঅ'বোৰতো আলোচনা কৰিছোঁ যে ব্যৱহাৰিক সাহিত্যসমূহৰ যিমানবিলাক পুথি আছিলে সেই সকলোবিলাক পুথিৰ শ্ৰেষ্ঠ পুথি বুলি গণ্য কৰা হৈছিল হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাৰ্ণৱ পুথিখনকেই আৰু সেইখন হাতে লিখা অৱস্থাত আছিল হাতেৰে লিখা হৈছিল আৰু সচিত্ৰ অৰ্থাৎ সেই পুথিসমূহত চিত্ৰও অঁকা হৈছিল চিত্ৰৰ যোগেদিও বিষয়বস্তুবিলাক বেছি স্পষ্টভাৱে বুজোৱাৰ চেষ্টা কৰা হৈছিল ইয়াৰ বাহিৰে আন সচিত্ৰ পুথিৰ নাম হৈছে সংসাচুৰ বধ ধৰ্মপুৰাণ লৱকুশৰ যুদ্ধ গীত গোবিন্দ বনমালীদেৱৰ চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত অৰ্থাৎ সেই গ্ৰন্থসমূহৰ হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ নিচিনাই এই উল্লেখিত গ্ৰন্থসমূহত সংসাচুৰে বধ হওক বা আমাৰ জয়দেৱৰ গীত গোবিন্দই হওক লৱকুশৰ যুদ্ধই হওক হয়নে হৰিবৰ বিপ্ৰ লৱকুশৰ যুদ্ধ এই গ্ৰন্থসমূহত সচিত্ৰ অৰ্থাৎ চিত্ৰৰ উল্লেখ আছিলে অনুসন্ধান কৰিলে আৰু অনেক পুথিৰ বিষয়ে জানিব পৰা যাব আৰু যদি আমি আৰু বেছি বিচাৰোঁ তেতিয়া সম্ভৱতঃ আৰু আমি তেনেকুৱা ধৰণৰ পুথি পাব পাৰোঁ সকলো পুথি পোহৰলৈ ওলালে অসমীয়াৰ জাতীয় কৃষ্টি বহুগুণে মৰ্যাদা বাঢ়িব সেই বিষয়ে নকলেও হ'ব আৰু এই সকলো পুথিবিলাক যদি আমি বিচাৰি পাওঁ এই পুথিবোৰ যদি আমি পাই যাওঁ তেতিয়া সেই পুথিবোৰে অসমীয়াৰ জাতীয় কৃষ্টি বা অসমীয়া সাহিত্যক আৰু দুগুণে বৃদ্ধি কৰিব তাৰ কোনো সন্দেহ নাই হস্তি বিদ্যাৰ্ণৱ পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাঠে 1656 শকত অৰ্থাৎ 1734 খ্ৰীষ্টাব্দত ৰচনা কৰে ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে কি কাৰণত ৰচনা কৰিছিল যে হস্তি বিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাঠ আছিল অষ্টাদশ শতিকাৰ এজন লেখক সুকুমাৰ বৰকাঠে অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰিহে তেওঁলোকে আদেশ কৰিছিলহে যাৰ কাৰণে সুকুমাৰ বৰকাঠে এই হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল এই পুথিৰ প্ৰতিমাবোৰ আঁকে দুজন চিত্ৰকৰে দিলবৰ আৰু দুসায়ে আৰু প্ৰথম পাঠ আৰম্ভৰ প্ৰথমতেই উল্লেখ কৰা হৈছিল যে পুথিখন সচিত্ৰ হয়নে চিত্ৰৰ অঁকাও হৈছিল সেই পুথিখনত গতিকে সেই পুথিখনত অঁকা চিত্ৰবোৰ দুজন চিত্ৰকৰে আঁকিছিল আৰু সেই দুজন চিত্ৰকৰ আছিলে দিলবৰ আৰু দুসাই আছিলে মোগল শিল্পী পুথিত গ্ৰন্থকাৰ অৰ্থাৎ সুকুমাৰ বৰকাঠ দুজন চিত্ৰকৰ অৰ্থাৎ দিলবৰ আৰু দুসাই স্বৰ্গদেউ শিৱসিংহ আৰু
কুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায়। অৰ্থাৎ হস্তিবিদ্যাৰ নৱ পুথিখনত সুকুমাৰ বৰকাত, দিলবৰাৰ গোসাঁই, যাৰ আদেশ অনুসৰি পুথিখন ৰচনা কৰা হৈছিল, তেওঁলোকৰ চিত্ৰ ৰজা ৰাণীৰ আৰু তেওঁলোকৰ কোঁৱৰৰ চিত্ৰ পোৱা যায়। অসম হাতী প্ৰধান দেশ আছিলে, কাৰণ অসমৰ প্ৰাচীন কালৰ পৰা অসমৰ পৰ্বতে কন্ধৰে চুকে কোণে জংঘলে সকলোতেই যেন হাতী গেছ খাই আছিল, ভৰপূৰ হৈ আছিল। আৰু এতিয়াও নথকা নহয়, এতিয়াও আছে। প্ৰাচীন প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত, সম্ভ্ৰান্ত মানুহ মানে ধনিক শ্ৰেণী বা আভিজাত্য শ্ৰেণীৰ মানুহৰ ঘৰত হাতী থকাটো এটা নিয়ম আছিল, যে নিজকে অভিজাত্যৰ পৰিচয় দিছিল। সেই হাতী থাকিলে নিজে যে অভিজাত বা সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ, সেই তাৰ পৰিচয় দিছিল। বিয়া বাৰুহে বা সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। কেৱল সিমানতেই নহয়, হাতী দীঘলীয়া বাট যাবলৈ হ'লে হাতীৰ নিতান্ত প্ৰয়োজন হৈছিল। যুদ্ধক্ষেত্ৰতো হাতীৰ সৈন্যবাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। অৰ্থাৎ হাতীৰ প্ৰতিটো যিমান কঠিন কাম আছিলে, বা লাগিলে বিয়া বাৰুৱেই হওক, সমাৰোহ যাত্ৰাই হওক, বা আমাৰ দীঘলীয়া বাট অতিক্ৰম কৰাই হওক, বা যুদ্ধক্ষেত্ৰই হওক, সকলোতেই হাতীৰ প্ৰয়োজন আছিল। হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ আদি টনা কাম কৰা আৰু হাতীৰ ব্যাধিৰ প্ৰতিকাৰ, এইবোৰৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু হাতী পুথি অপৰ্যাপ্ত প্ৰচলিত আছিলে। অৰ্থাৎ অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু প্ৰতিটো আমাৰ হাতী বিষয়ক পুথিত হাতীৰ বিভিন্ন ধৰণ বা হাতী কেনেকৈ শিকোৱা হয়, হাতীৰ চক ভঙা, ইয়াৰ উপৰিও হাতীৰে কাঠ আদি টনা কাম, বনৰীয়া হাতীক কেনেকৈ বশ কৰিব পাৰি, হাতী বেমাৰ হ'লে কিয় হৈছে, বা সেই বেমাৰৰ প্ৰতিকাৰ আমি কেনেকৈ কৰিব পাৰি, সেই সকলোবিলাক কথা হাতী বিষয়ক গ্ৰন্থসমূহত উল্লেখ আছিল। হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি, চিংফৌ, নৰা, ফাকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে। হাতীৰ বিষয়ে বেছিকৈ এই জাতিৰ লোকসকলে জানিছিল, কাৰণ আমি জানো যে এই লোকসকল বেছিভাগ আমাৰ পাহাৰীয়া অঞ্চলতহে বসবাস কৰে। গতিকে তেনেকুৱা পাহাৰ, আৰু আমাৰ হাতীও পাহাৰে ভৈয়ামে বেছিকৈ পোৱা গৈছিল। গতিকে তেওঁলোকৰ লগত তেওঁলোকে সদায় হাতীৰ লগত দেখা সাক্ষাৎকাৰ কৰাই হওক, বা যিকোনো ক্ষেত্ৰতে হাতীৰ লগত দেখা দেখি হৈছিল। সেয়ে তেওঁলোকৰ লগত এটা পৰিচয় হোৱাত তেওঁলোকে হাতী বিষয়ক সকলো কথা জানিছিল। তেওঁলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আৰু মাউত বাছি লোৱা হৈছিল, যে হাতীক কেনেকৈ ধৰিব লাগে। আৰু মাউত মানে হ'ল হাতী ৰাখোৱাল, যোনে হাতী ৰাখে। এই দুয়োজন ব্যক্তি আচলতে এই জাতিসমূহৰ যিকোনো লোকক, বিশেষজ্ঞ লোকসকলক বা অভিজ্ঞ লোকসকলক লোৱা হৈছিল। ৰজাৰ কোঁৱৰ আৰু ডাঙৰীয়া ফুকনসকলৰ ল'ৰাও হাতী চলোৱাৰ কামত পৰিণত আছিল। কেৱল সেইখিনিয়ে নহয়, ৰজাৰ কোঁৱৰ অৰ্থাৎ ৰজাৰ ল'ৰা আৰু ডাঙৰীয়া বা ফুকনসকলৰ ল'ৰাও অভিজাত বা সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰায়ো হাতী চলোৱাৰ কামত পৰিণত আছিল, যে তেওঁলোকে জানিছিল কেনেকৈ হাতীক চলাব লাগে। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণেই হয়তো কামৰূপৰ প্ৰাচীন নৃপতিসকলে
হাতীকেই অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। এইটো এটা গুৰুত্বপূৰ্ণ ইয়াত প্ৰশ্ন হ'ব পাৰে যে হাতীৰ প্ৰচলন বেছি আছিল কাৰণে সম্ভৱতঃ কামৰূপ মানে অসমৰ পুৰণি নাম কামৰূপ হয়নে, কামৰূপৰ প্ৰাচীন নৃপতি মানে হ'ল ৰজাসকল, প্ৰাচীন ৰজাসকলে হাতীকেই অসমৰ ধ্বজাৰূপে ব্যৱহাৰ কৰিছিল। ধ্বজা শব্দৰ অৰ্থ হ'ল নিচান বা পতাকা বা চিন বুলি ক'ব পাৰি আৰু অসমৰ এটা প্ৰতীক হিচাপে অসমখনক উপস্থাপন বা চিন হিচাপে অসমৰ চিন হিচাপে হাতীক অসমৰ চিন হিচাপে ব্যৱহাৰ কৰিছিল তেওঁলোকে আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল আৰু সেই ৰজাসকলক পুৰণি কালৰ সেই ৰজাসকলক গজ মানে হাতী আৰু ধ্বজ মানে হ'ল চিন, হাতীৰ চিন হিচাপে খিতাপেৰে তেওঁলোকক অৰ্থাৎ সেই ৰজাসকলক বিভূষিত সন্মানিত কৰা হৈছিল আৰু য'তেই হাতীৰ চিন দেখিছিলে তাতেই যিকোনো লোকে সহজে বুজিব পাৰিছিল যে নিশ্চয় এওঁলোক আমাৰ অসমৰ বা কামৰূপৰ ৰজাসকল হয় বা নৃপতি বংশৰ লোক আছিল। গতিকে প্ৰশ্নটো হ'ব যে নৃপতিসকলক পুৰণি কালৰ নৃপতিসকলক কি খিতাপেৰে বিভূষিত কৰা হৈছিল? উত্তৰ কি লিখিব লাগিব? গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। কেৱল সিমানতে সমাপ্ত হোৱা নাই। ৰঘুবংশৰ আমাৰ কালিদাসৰ বিখ্যাত মহাকাব্য ৰঘুবংশমৰ মতে তাতো উল্লেখ আছিল ইন্দুমতীৰ স্বয়ম্ভৰত বিয়াহত ৰাজকুমাৰ অজয় বিবাহৰ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল। যে ৰঘুবংশতো উল্লেখ আছিল যে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয়ে কি কৰিলে বিয়াৰ মণ্ডপত নামোতে কামৰূপেশ্বৰ অৰ্থাৎ কামৰূপৰ ৰজাৰ হাতত ধৰি হাতীৰ পৰা নামিছিল। সেই কথাও ৰঘুবংশতো উল্লেখ আছিল। প্ৰাচীন তামৰ ফলিবোৰতো আৰু বুৰঞ্জী পুথিবোৰতো অসমৰ হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ পোৱা যায়। কালক্ৰমে কোনোবাই সেইবোৰ বিৱৰণ একলগ কৰিব বুলি আশা কৰিব পাৰি আৰু প্ৰাচীন তামৰ ফলিবিলাকত হয়নে, তামৰ ফলিবিলাক বা প্ৰাচীন কালতে লিপিসমূহ যিকোনো বিষয় বা তথ্য লিপিবদ্ধ কৰা হৈছিল। সাঁচিপাত তুলাপাত আদি কৰি আমাৰ তামৰ ফলি অভিজাত শ্ৰেণী বা ৰাজবংশত তামৰ ফলিৰ বেছি ব্যৱহাৰ কৰা হৈছিল। ফলি মানে স্লেট হয়নে, তামৰ স্লেটবিলাকত সেইবিলাক লিপিবদ্ধ কৰা হৈছিলে। বুৰঞ্জী পুথি অসমৰ হাতীৰ প্ৰচলন আৰু তামৰ ফলিয়েই হওক সাঁচিপাতেই হওক সকলোতেই যেন প্ৰাচীন কালৰ ফলিবিলাকত বা সাঁচিপাত তুলাপাতবিলাকত বহু সংখ্যক হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ থকা দেখা যায় আৰু লেখক আশাবাদী যে কোনোবাই যদি এই সকলোবিলাক একত্ৰিত কৰি গোটাই আনে তেতিয়া ইয়াৰ সমৃদ্ধি আৰু দুগুণে বৃদ্ধি পাব। সংস্কৃত ভাষাতো হাতীৰ বিষয়ে কেইবাখনি গ্ৰন্থ পোৱা যায়, যথা কালকাপ্য মুনিৰ বিৰচিত ষষ্ঠী আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতংগ লীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি। সংস্কৃত ভাষাতো হাতীৰ বিষয়ে কেইবাখনো গ্ৰন্থ আছিলে আৰু সেই গ্ৰন্থসমূহৰ উল্লেখিত আছিলে পালকাপ্য মুনিৰ বিৰচিত ষষ্ঠী আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতংগ লীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি। কেৱল সিমানতে নহয়, ইয়াৰ উপৰিও বৰাহমিহিৰৰ বৃহৎ সংহিতা, সোমদেৱৰ যশস্থিলক, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু কামণ্ডকীয় নীতিসাৰ এইবোৰ গ্ৰন্থত গজশাস্ত্ৰৰ দীঘলীয়া আভাস পোৱা যায়। অৰ্থাৎ হাতী বিষয়ক দীঘলীয়া বিৱৰণ এই সংস্কৃত গ্ৰন্থসমূহত
পোৱা যায় এতিয়া তোমালোকৰ ইয়াত এটা ডাঙৰ প্ৰশ্ন হ'ব পাৰে যে ধৰি লোৱা 1 নম্বৰৰ প্ৰশ্ন এনেকৈ হ'ব পাৰে বৰাহ মিহিৰৰ দ্বাৰা ৰচিত সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিলে বা সোমদেৱৰ দ্বাৰা ৰচিত সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিলে অৰ্থশাস্ত্ৰ কাৰ ৰচনা আছিলে গতিকে এই গোটেইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব যে বৰাহ মিহিৰৰ বৃহৎ সংহিতা সোমদেৱৰ যশস্থিলক কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু কামন্ধকীয় নীতিসাৰ হয়নে এইখিনিতেই হাতী বিষয়ক বিশদ বিৱৰণ আছিল ইয়াৰ পিছত চাই যোৱা অসমীয়া গজশাস্ত্ৰ বিশাৰদ সুকুমাৰ বৰকাঠে যাৱতীয় সংস্কৃত গ্ৰন্থ কিছুমানৰ বাহিৰেও অসমত প্ৰচলিত সকলো পুথি আৰু দাঁতিকাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ নানা প্ৰতিকাৰৰ কথাও পুথিত সন্নিৱিষ্ট আছিল এই পুথিসমূহ সুকুমাৰ বৰকাঠৰ সংস্কৃত গ্ৰন্থৰ পৰা আদি কৰি কেইবাখনো অসমৰ দাঁতিকাষৰীয়া অঞ্চলত বা জনজাতিৰ মাজত প্ৰচলিত সেই গ্ৰন্থসমূহৰ হাতীৰ ব্যাধি মানে ৰোগ হাতীৰ ব্যাধি নানা প্ৰতিকাৰ অৰ্থাৎ হাতীৰ যে বেমাৰ হ'লে কেনেকৈ তাৰ প্ৰতিকাৰ কৰিব পাৰি সেই কথাবিলাক সেই পুথিসমূহত সন্নিৱিষ্ট কৰা হৈছিল দেশ বিদেশৰ সকলো হস্তি জ্ঞানৰ একত্ৰীকৰণ হিচাপে হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ মূল্য অতি অধিক আছিল অৰ্থাৎ দেশ বিদেশৰ যিমানবিলাক হাতী বিষয়ক পুথি আছিলে এই সকলোবিলাক পুথিৰ ভিতৰত আমাৰ সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ যিখন পুথি আছিলে সেই পুথিখন উৎকৃষ্ট আৰু মূল্যৱান বুলি চিহ্নিত কৰা হৈছে ছাত্ৰসকল আজিলৈ ইমানতে ইয়াৰ পিছৰ আগন্তুক ভিডিঅ'বিলাকত আমি বাকীখিনি স্তৱক সুন্দৰভাৱে আলোচনা কৰিম আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা আজিলৈ ইমানতে ধন্যবাদ